যদি তাই দৰ্শন চাওঁ তেতিয়া আমি দেখা পাওঁ যে এইটো হৈছে যিটো মধ্যাকৰ্ষণ যিটো এই জীৱনকাল যিটো শক্তি সেইটো নতুন টাইপৰ অভিযোগ হৈ ইয়াত তাৰ ভিতৰতে সকলোৱে বহক চিয়াহনুৰ এই গোটেই আমি জীয়াই থকা য'ত আমি খাৰা হৈ আছো যিখন পৃথিৱী বুলি কওঁ যিখন বসুমতী বুলি কওঁ যিখন ধৰা বুলি কওঁ এই ধৰাৰ যিটো শক্তি এই শক্তিটো আইলিং পঞ্চায়তৰ ৰূপত প্ৰকাশ কৰা হয় যেনেকৈ মধ্যাকৰ্ষণ শক্তিয়ে আকাশ আৰু পৃথিৱীক এজোটা কৰি লৈছে যিটো পানীয়ে পোনাই এজোটা হেলুৱে এজোটা বা গছে বিৰিখে নদে নদীয়ে পৃথিৱী পৰ্যায় পোৱাইছে সেই শক্তিবিলাকক আজি আমি এই পবিত্ৰ দিনত অৱদান কৰিছোঁ আপোনালোকে সকলোৱে জানে যে কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব আধাৰশিলা স্থাপন অনুষ্ঠানটোত আহোম নিয়মৰে আমি আধাৰশিলা স্থাপন কৰিব খুজিছোঁ কিন্তু একেটা সময়তে অৱশ্যে ভূমি পূজন নামৰ এটা কামো কৰিব খুজিছে যিটো আমাৰ আহোম পৰম্পৰা বা অসমীয়া পৰম্পৰা নহয় যিটোক আমি সমৰ্থন নকৰি ভূমি পূজনটো আমি আহোম নিয়মৰে কাইলৈ যি পূজা কৰিব খোজা হৈছে তাক আমি সমৰ্থন কৰিছোঁ কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৰ আগতে বা পাছতে এবাৰ তলাতল ঘৰৰ গোটেই বাউণ্ডেৰীটো চৌহদটো এবাৰ তেখেতে ভ্ৰমণ কৰিব আৰু তলাতল ঘৰৰ চাৰিওফালে থকা যিমান গড় আছে গড়টোলৈকে কিমান শ বিঘা মাটি মুঠতে মই আপোনালোকক হিচাপটোও দি দিব পাৰোঁ সেই আটাইবিলাক মাটি আমি অধিগ্ৰহণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগত যোৱা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা তলাতল ঘৰ প্ৰকল্প নামৰ এটা প্ৰকল্প ল'বৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ঘোষণা কৰিছিলে আমাৰ শিৱসাগৰৰ সকলো বিধায়কৰ সন্মুখত দিছপুৰৰ জনতা ভৱনত গতিকে কাইলৈ দিনটো আমাৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ কাৰণে বহুত ডাঙৰ দিন ঐতিহাসিক দিন যে কাইলৈ আমাৰ তলাতল ঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব আৰু একেটা ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব কাইলৈ দিনটোত আৰু ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হোৱাৰ লগতে তলাতল ঘৰ প্ৰকল্পৰ আৰম্ভ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমি আশা কৰি আছোঁ লগতে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নথবা এটা টানেল যাতে ইয়াৰ পৰা ডাইৰেক্টলি ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিব পাৰে তাৰ কাৰণেও আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আহিছোঁ নিশ্চয় কাইলৈ এইটো ঘোষণা হ'ব মই আপোনালোকক জনাব খুজিছোঁ যে তলাতল ঘৰত সৰ্বমুঠ 157 বিঘা 3 কঠা 2 লোচা চৰকাৰী মাটি আছে ইয়াৰ কেম্পাছত চাৰিওফালে আৰু পট্টাভুক্ত মাটি আছে 308 বিঘা 4 কঠা 10 লোচা গতিকে সৰ্বমুঠ 434 বিঘা 10 লোচা মাটি 434 বিঘা 10 লোচা মাটি তলাতল ঘৰৰ চাৰিওফালে থকা গড়ৰ চাৰিওফালে থকা 434 বিঘা মাটিক আমি অধিগ্ৰহণ কৰিবৰ কাৰণে যোজা কৰি আছোঁ আয়োজন কৰি আছোঁ আৰু আশা কৰোঁ যে কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্পৰ কথা ঘোষণা কৰিব আৰু লগতে এই মাটিখিনি অধিগ্ৰহণৰ কথাও ঘোষণা কৰিব আৰু যদি এই মাটিখিনি অধিগ্ৰহণ কৰাৰ কথা হৈ যায় তেতিয়াহ'লে আজি তলাতল ঘৰত চলি থকা যি আমাৰ মেডাম মেফি অনুষ্ঠান এই মেডাম মেফিৰ উদ্যোক্তাসকল
আৰু লগতে আমাৰ যিসকল ইয়াৰ টাই পণ্ডিতসকলৰ অনুৰোধ অনুসৰি আমি চাউচেন ৰেন এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও ইয়াতে 10 বিঘা মাটি দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম আৰু দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।